ডিমৌ সমষ্টিৰ ৪,৭৩২ গৰাকী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰীৰ যিটো আমাৰ PMUY আৱাস যোজনা আঁচনি, সেই আঁচনি আজি তেওঁলোকে এটি ঘৰ পোৱাৰ ব্যৱস্থা লৈছে আৰু সমগ্ৰ অসমত আজি ৩,৮৮,০০০ এনেধৰণৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত ঘৰ পাইছে আৰু যিবিলাক থাকি গৈছে সেইবিলাকো হয়তো খুব কম দিনৰ ভিতৰতে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাত ঘৰ দিয়া হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত বহুখিনি মানুহৰ যোৱা সময়খিনিত কিবা নহয় কিবা কাৰণত জিঅ' টেকিং থাকি গ'ল, আকৌ নতুনকৈ জিঅ' টেকিঙৰ কাৰণে এতিয়া ব্যৱস্থা কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। এইবাৰ নিৰ্বাচন জিকাৰ পিছতে তেখেতে এইবাৰ এনেধৰণৰ ঘৰ দিয়াৰ কথা ঘোষণা কৰিছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমে এনেধৰণৰ আঁচনি প্ৰথম পৰ্যায়ত পাবলৈ সক্ষম হৈছে আৰু আমি হিতাধিকাৰীসকলক হৈছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটাই খালি কৈছোঁ যে এই পইচাখিনি আমি যাতে বেলেগ ক'ৰবাত খৰচ নকৰি আমাৰ ঘৰটো বনোৱাৰ ক্ষেত্ৰত যাতে আমি খৰচ কৰোঁ, তেতিয়াহ'লে আমি থকাৰ কাৰণে খুব সুন্দৰভাৱে ঘৰ এটা পোৱাৰ ব্যৱস্থা আমাৰ হ'ব। তুলি দিছিল তাৰ আগতেও যাৰ ভূমি নাছিলে তেওঁলোকক এটা ক্লাষ্টাৰলৈকে আনি আমি নাহৰকটীয়াত 113 ঘৰ মানুহক একেলগে সমজুৱাভাৱে এটা আমি আৱাস যোজনাৰ কলনী নিৰ্মাণ কৰি দিছিল। তাৰ আগতে আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজ, আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ এক অভিলাষী সমাজ কল্যাণমূলক আঁচনি, য'ত দৰিদ্ৰ সীমাৰেখাৰ তলত গাঁৱত বিধায়ক শ্ৰীযুত সুশান্ত বৰগোহাঁইক এই প্ৰশংসা কৰি আপোনালোকক পুনৰ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰি মাৰিলোঁ। মিছমেচ হৈ আছে, তাৰমানে আধাৰ কাৰ্ডৰ নাম্বাৰটো আৰু একাউণ্টৰ নাম্বাৰটো আৰু ঘৰ পোৱাৰ নাম্বাৰটোৰ লগত অকণমান নামবিলাক মিলা নাই। কালি মই প্ৰচিং কমিটি হিচাপে এগৰাকী মানুহক পাইছিলোঁ, যিগৰাকী মানুহৰ কথা মই ভিডিঅ' ডাঙৰণি কৈছোঁ। তেওঁ এফিডেভিট কৰি দিয়াৰ লগে লগে সেই মানুহগৰাকীৰ আধাৰ কাৰ্ড আৰু নিজৰ নামটোৰ লগত মিলা নাছিলে, সেই নিমিলাকে নামটো মিলি পেলাই তেওঁকো দিয়াৰ ব্যৱস্থা কৰিব যিসকলৰ নামবিলাক মিলে। তাৰপিছত 12টা ঘৰ আজি যে যিবিলাক ঘৰ আজি পকা ঘৰ হিচাপে পাইছে বা কোনোবা ল'ৰাই চাকৰি পাইছে, সেইসকলকো আজি এই ঘৰ পোৱাৰ পৰা হয়তো বঞ্চিত হ'ব, যিটো আমাৰ চৰকাৰী নিৰ্দেশনা। সেইকাৰণে এই গোটেইবিলাক যাৰ ৪৭টা পৰিয়াল যাৰ গেপ মানে বিচাৰি পোৱা নাই, সেই সকলকো আমাৰ বিডিঅ অফিচত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে আৰু 22টা পৰিয়াল যিবিলাকৰ নাম আৰু আধাৰ কাৰ্ডৰ লগত কিবা অকণমান বিসংগতি চলি আছে, সেইবিলাককো বিডিঅ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ মাজতে আৰু এটা পৰিয়ালৰ কথা মই আমাৰ বিডিঅ ডাঙৰণিক কৈছোঁ। ৰাতিপুৱা পাইছিলোঁ আমি পালেঙি এটা পৰিয়ালে ভতিজাকৰ ঘৰত থাকে, কোনোবাই সেই ভতিজাকৰ পকা ঘৰটোতে মানুহগৰাকী ঘৰ বুলি নামটো কাটি দিলে, কিন্তু আচলতে মানুহগৰাকীয়ে নিজৰ ঘৰ নথকাৰ কাৰণে ভতিজাকৰ ঘৰত থাকে। আজি সেইগৰাকীও যিহেতু নিজে এটা ঘৰ বনালে নিজৰ ঘৰত থাকিব পাৰিব, আজি সেইগৰাকী মানুহৰ নামো আমি য'ত আমি পাইছোঁ, যোনে যোনে আমাক কৈছে, সেইবিলাকৰ নাম আমি বিডিঅ ডাঙৰণি তালৈ প্ৰেৰণ কৰিছোঁ, যাতে তেওঁলোকে চৰকাৰী ঘৰ এটাৰ ভিতৰত তেওঁলোকে যাতে থাকিব পাৰিব পাৰে। এইখিনিয়ে মই আপোনালোকৰ ওচৰত ৰাখিলোঁ। আকৌ পুনৰ কওঁ যে এইবাৰে হয়তো লাষ্ট জিঅ' টেগ হ'ব, যিবিলাকৰ কাৰণে আপোনালোকে ওচৰৰ মানুহক ক'ব যে আপোনালোকৰ জিঅ' টেগৰ ব্যৱস্থাৰ ভিতৰত আপোনালোকে সোমাই লওক আৰু পৰৱৰ্তী পৰ্যায়ত পাবলগীয়া যিবিলাক ব্যৱস্থা থাকিব, যিবিলাক নীতি নিৰ্দেশনা থাকিব, সেই নীতি নিৰ্দেশনাৰ যোগেদি আমি